নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। মোৰ জিকমিক নাচাৰিলেও আপোনালোকক স্বাগতম জনাইছোঁ। সদায় আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই আৰু হয়তো আপোনালোকেও ফুল ৰোৱা কামটো বন্ধ কৰি ৰাখিছে গৰমৰ বাবে। মোৰো অৱস্থা একে, সদায় ফুল ৰুব পৰা নাই। কিন্তু এটা দুটা হ'লেও কিবা নহয় কিবা এটা কাটিং কৰোঁ বা ৰুওঁ বা ৰিপৰ্ট কৰোঁ তেনেদৰে। কিন্তু পানীটো সদায় দিব লাগে। কেতিয়াবা কিছুমান ফুলতো 2 টাইম দিব লাগে আৰু কিছুমান ফুলত মৰ্ণিং টাইমতে দি দিওঁ, আৰু যিখিনি মৰ্ণিং টাইমত দিয়া নহয় সেইখিনি ইভিনিং টাইমত দিব লাগে। আপোনালোকক পানীৰ বিষয়ে অকণমান কৈ ৰাখোঁ। যদি যিদিনাখন আপুনি মৰ্ণিং টাইমতে গম পাব যে আজি বহুত বেছি ৰ'দটো কাঢ়া, তেতিয়া মৰ্ণিং আপুনি 6টা বা 7টাৰ ভিতৰতে পানী দিয়া ব্যৱস্থা কৰক ফুলত। তেতিয়া আপোনাৰ ফুলখিনি মানে গোটেই দিনটো সেউজীয়া হৈ থাকিব বা শুকাবলৈ নিদিব। শুকাই গ'লে ফুলখিনি যদি গৰমত যদি শুকাই যায় নহয় আপোনাৰ গছজোপা, তেতিয়াই মানে মৰি যোৱা চান্স এটা থাকে। আপুনি পাছত পানী দিলেও মানে মৰি যোৱা এটা চান্স থাকে। সেইটো কাৰণে কি কৰিব, মৰ্ণিং টাইমতে 6টা বা 7টাৰ ভিতৰতে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই বিশেষকৈ কেতিয়াবা সময় পাওঁ কেতিয়াবা নাপাওঁ, দিওঁ। যোৱাকালি মৰ্ণিং নিদিলোঁ, মৰ্ণিং দিলোঁ আৰু ইভিনিং দিয়া নাই। কিছুমান এখিনিত মানে এফালেদি ইভিনিং টাইমত দিলে মানে মৰ্ণিং নিদিওঁ, মৰ্ণিং দিলে মানে ইভিনিং নিদিওঁ। বতৰটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি বতৰটো বহুত বেছি ৰ'দটো কাঢ়া, তেতিয়াহ'লে মানে মই 2 টাইম পানী দিওঁ, মৰ্ণিং আৰু মৰ্ণিং টাইমতো দিব লাগে আৰু আবেলি টাইমতো দিব লাগে। তেতিয়া যদি ফুলজোপা আমি যেতিয়া পানী নিদিওঁ নহয়, ফুলজোপা যদি গুৰিটো গছজোপা শুকাই আছে নহয়, তাৰপিছত পানী দিয়াৰ পাছতো কাম নিদিয়ে, তেতিয়া আমাৰ ফুলজোপা মৰি যোৱা দেখা যায়। বিশেষকৈ ডাবল ইমপ্ৰেশ্যন বা ছান ইমপ্ৰেশ্যনবিলাকত তেনেকুৱা। প্ৰায় ফুলবিলাক এতিয়া তেনেকুৱাই ধৰণৰ বুলি ক'ব পাৰি গৰমৰ ছিজনটোত। আপোনালোকে সেইটো কাৰণে সেইটো ভুল নকৰিব। আপোনালোকে এইখিনিতে এইটো কথা কৈ থ'লোঁ। এতিয়া কিনো ফুল দেখুৱাম দেই আপোনালোকক। আজি চাইনাডলটোৰ বিষয়ে কওঁ দেই অকণমান। এই চাইনাডলটো চাওকচোন, ইয়াৰ পাতটো তেল দি ৰখা যেন লগা নাইনে? এতিয়া ৰ'দ পৰিছে, ভিডিঅ'বিলাক ইমান এটা ভাল নহয়। অকণমান পোহৰ কিন্তু ৰ'দ পৰিব নালাগে, তেতিয়া ভিডিঅ'বোৰ ভাল হয়। আৰু এইজোপা চাইনাডল, এই গছজোপা ইমান ডাৰ্ক গ্ৰীণ। আপুনি ইনডোৰতো সজাব পাৰে, বাহিৰতো সজাব পাৰে, বেলকনিত দিয়ক। আৰু এই ফুলজোপা পাতটো তেল দি ৰখা যেন লাগিছে নহয়নে? ইয়াক সজাই ৰাখকচোন, কিমান ধুনীয়া লাগিব। এটা বগা কভাৰ পট দি সজাই ৰাখক। এয়া চাইনাডল পাব দেই। ইয়াৰ প্ৰাইচটো অকণমান বেছি। ইয়াৰ প্ৰাইচ আপুনি 300 পৰিব, 300 ৰুপিজ পৰিব এইটো চাইনাডলটো। মই আপোনালোকক কৈছোঁ, বেয়া নাপাব। ইয়াৰ দাম অকণমান। গছজোপা যথেষ্টটো ডাঙৰ কৰোঁতেতো সময় লাগে। ইমান ডাঙৰ এজোপা গছ উলিয়াবলৈ হ'লে তেতিয়াতো মানে নাৰ্চাৰীবিলাকৰ 2 বছৰ 3 বছৰ লাগি যায়। সেই 2 বছৰ 3 বছৰ এজোপা ফুল কেয়াৰ ল'বলৈ কিমান কষ্ট হ'ব পাৰে আপুনি নিজে অনুমান কৰি চাব। যাতে দাম বুলি নাভাবে, আপোনালোকে যাতে বেয়া নাপায়, তাৰ বাবে মোৰ এটা আপোনালোকলৈ অনুৰোধ থাকিল। এয়া চাইনাডলটো আপোনালোকে এতিয়া গৰমত ভিতৰত খুব ধুনীয়াকৈ সজাই ৰাখিব পাৰিব দেই। বহুত ধুনীয়াকৈ সজাই ৰাখিব পাৰিব এই চাইনাডলটো। বহুত ডাৰ্ক গ্ৰীণ, ইমান ধুনীয়া লাগিছে নহয় সেউজীয়া মানে পাতটো। মই নিজলৈ বুলি এজোপা মানে সজাই ৰাখিছিলোঁ ভিতৰত বেলকনিত, কিন্তু এগৰাকী গ্ৰাহক আহিলে আৰু মই নিজে সজাই ৰখা পুলিটোৱে বেছি পচন্দ কৰিলে। কাৰণ এটা বগা নতুন পটত খুব ধুনীয়াকৈ সজাই ৰাখিছিলোঁ, সেইটো কাৰণে মানে সেইজোপাকে পচন্দ কৰিলে আৰু লৈ গ'ল। এতিয়া নিজলৈ আকৌ ৰুব লাগিব। এইকেইটা যদি মই ডাঙৰ পটত ভৰাই দিওঁ, ডাঙৰ 12 ইঞ্চি পট বা 12 ইঞ্চি পটত যদি মই এইকেইটা পুলি ৰুই দিওঁ, তেতিয়া প্ৰাইচটো আপোনাৰ আৰু বেছি বাঢ়ি যাব, 400 ৰুপিজ পৰি যাব। কাৰণ এটা নতুন টাব লগোৱাৰ লগে লগে পটটোৰ দাম 80 ৰুপিজ, 100 ৰুপিজ, এনেকুৱা ভাল পট এটাৰ দাম 100 টকা তলততো নাপায় আপোনালোকে ভাল পটবিলাকে, ভাল পটবোৰ। সেইটো কাৰণে পটত ৰুই দিয়াৰ লগে লগে ইয়াৰ প্ৰাইচটো আকৌ বেছি হৈ যাব, 400 হৈ যাব, হয়তো 380, 70 এনেকুৱা ধৰণৰ পৰিব পাৰে। সেইটো কাৰণে আপোনালোকক ক'লোঁ, এটা ইমান চাইজৰ পটত ৰুই থোৱা আছে আৰু এইজোপা ল'ব পাৰে।